সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ বুলনি। শ্ৰোতাসকলে দেওবাৰৰ বুলনিত শুনি আছে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠ। আজি শুনাবলৈ লৈছোঁ ৪৫তম খণ্ড। ধৰ্মেশ্বৰে ৰুক্মিণী আৰু তৰুণক একোপধ্যেই বায়েকৰ লগত গুচি আহিবলৈ নিদিলে। ৰুক্মিণীক সিও সৰুকালতে কম মৰম কৰা নাছিল। মাজতে বিচ্ছেদৰ বিষ দুয়োপক্ষই পান কৰিলেও এতিয়া সেই বিষৰ চৌক লাহে লাহে নোহোৱা হৈ আহিছে আৰু পুনৰ মোমাই ভাগিনৰ মধুৰ সম্পৰ্ক স্থাপন হৈছে। মানুহৰ এই পাহৰণিৰ ক্ষমতায়েতো সংসাৰৰ বহুত মনোমালিন্যৰ অন্ত পেলায় আৰু সেই মনোমালিন্য যদি কোনোবা আপোন মানুহৰ লগত হয় তেন্তে পাহৰণিৰ ক্ৰিয়াটো অতি ত্বৰান্বিত হয়। তৰুণ আৰু ৰুক্মিণীক ধৰ্মই তেনেকৈ আঁকোৱালি লোৱা দেখি চন্দ্ৰই পাতল মনেৰে প্ৰথমতে গাঁৱলৈ উভতি আহিছিল। মাকৰ ৰজনীৰ আৰু তৰুণৰ ভায়েক কেইটাৰ দায়িত্ববোধত তাই প্ৰথমে গাঁৱলৈ আহিছিল। নহলে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি তাতে কিছুদিন থাকি মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনখনৰ সকলো ব্যৱস্থাই একেলগে কৰি থৈ আহিব পাৰিলেহেঁতেন। কিন্তু কি হ'ব? মুক্ত বিহংগমৰ দৰে উৰি ফুৰিব ধৰিলেও তাইৰ ভৰি এখন যে সংসাৰৰ লগত এক অদৃশ্য শিকলিৰে বন্ধা আছে। সংসাৰে নিজৰ প্ৰয়োজনতে সময়ে সময়ে সেই শিকলিত ধৰি টান মাৰি তাইক সেই সংসাৰৰ মাটিতে আকাশৰ পৰা ধুপুচকৈ পেলাই দিয়েহি। কিছুদিন গাঁৱত থাকি যাৱতীয় কাম কাজ শেষ কৰি চন্দ্ৰ পুনৰ গুৱাহাটীলৈ আহিল। আগৰবাৰ ডাক্তৰ বৰুৱাই তাইৰ লগত কথা পতাৰ সুযোগ পোৱা নাছিল। এইবাৰ তেওঁ অলপ আজৰি হোৱাত উৎসাহেৰে চন্দ্ৰ আৰু ঘৈণীয়েকৰ লগত মহিলা সমিতিৰ অধিৱেশনখন পতাৰ আলোচনাত লাগিল। শইকীয়ানী, আপুনি উপযুক্ত সময়কে বাছি লৈছে দেই। কাম কৰি থকা অৱস্থাতে মানুহে বেছিকৈ কাম কৰাৰ প্ৰেৰণা পায়। মহিলাসকলে স্বাধীনতা আন্দোলনৰ নানা কাম কাজত ভাগ লৈ সক্ৰিয় হৈ আছেতো। গতিকে আপুনি চাব, এই অধিৱেশনখন পাতিলেই আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে সঁহাৰি পাব। 1926 চনৰ কংগ্ৰেছ অধিৱেশনতে মোৰ পত্নী আপোনাৰ লেফটেনেণ্ট আছিল নহয়। আজি পুনৰ 20 বছৰৰ পিছত তেওঁক আকৌ লেফটেনেণ্ট কৰি লওক। ইয়াৰ পাছত তিনিও আলোচনা কৰি ঠিক কৰিলে যে গুৱাহাটীৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰতে মহিলা সমিতিৰ এই ৫ম বাৰ্ষিক অধিৱেশনখন পতাৰ ব্যৱস্থা কৰিব লাগিব। এইবাৰ চন্দ্ৰই গাঁৱৰ পৰা তাইৰ চাইকেলখনো লৈ আহিছিল। তাইনো অকল গুৱাহাটী চহৰখনতে কম ঘূৰি ফুৰিব লাগিবনে? এতিয়া আৰু গুৱাহাটী আগৰ সৰু গুৱাহাটী চহৰ হৈ থকা নাই। বহুত প্ৰসাৰিত হ'ল, বহুত ডাঙৰ হ'ল। গতিকে গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিবলৈ হ'লে তাইক এখন বাহনৰ দৰকাৰ। খোজকাঢ়ি ঘূৰিবলৈ হ'লে বহুত সময় অপচয় হ'ব। ঘোঁৰাগাড়ীয়ে গুৱাহাটীৰ সৰ্বসাধাৰণৰ বাহন হ'লেওতো তাই এখন ঘোঁৰাগাড়ী ভাড়া কৰি ঘূৰিব নোৱাৰে। ইমান পইচা ক'ৰ পৰা আহিব? তদুপৰি আজি দুকুৰিৰো ওপৰকাল তাই যি দুচকীয়া যানত উঠি কংগ্ৰেছৰ কাম আৰু মহিলা সমিতিৰ কাম কৰি ঘূৰি ফুৰিছে, সেই চিৰসংগী চাইকেলখন থাকোঁতে তাইকনো আৰু অইন কি বাহনৰ দৰকাৰ? মহিলা সমিতিৰ অধিৱেশনৰ সময়ছোৱাত গুৱাহাটীৰ ৰাইজৰ বাবে এটা দৃশ্য অভিনৱ হ'লেও খুব পৰিচিত হৈ গ'ল। খদ্দৰ পৰিহিতা ক্ষীণ চেহেৰাৰ বগা বৰণৰ সুগঢ়ী মুখৰ এগৰাকী অলপ বয়সীয়া মহিলা। ৰ'দে সেই বৰণ সম্পূৰ্ণ তামবৰণীয়া কৰি তুলিব পৰা নাই। চকুত চশমা, মুখত ফুটি উঠিছে দৃঢ়তাব্যঞ্জক ব্যক্তিত্ব। অনমনীয় মনোভাৱ এটা লৈ সেই মহিলাই চাইকেল এখন লৈ ৰাতি দিন নমনি গুৱাহাটী চহৰৰ ওৰ পৰা টৌকৈ ঘূৰি ফুৰিছে। এনেকৈ ঘূৰি ফুৰা সময়ত চন্দ্ৰক তাহানি বজালী অঞ্চলত বহুতে ধিক্কাৰ দিছিল। আইচিক চাইকেলত উঠি ঢেং ঢেংকে গা গেলে ঘূৰি ফুৰে, লাচৰম নাই। মদ্দেৰা তিৰিহেন তিৰিৰ মেল মাতি বোলে ইটা আমাৰ আপিগিলাকো বাহিৰত উইলে ডংকতে কৰিব। গুৱাহাটী চহৰত কোনেও একো নকলেও বহুতে কিন্তু চাইকেলত উঠা মহিলা বুলি ঠাট্টা পেংলাই কৰিবলৈ এৰা নাছিল। কিন্তু
যি বাক্যবানে চন্দ্ৰৰ কোমল মনকে বিন্ধিব পৰা নাছিল, এতিয়া আধা বুঢ়ী বয়সত সেইবোৰতো তাইৰ কঠিন হৃদয়ত লাগি একেবাৰে উফৰি ছিটিকি আহে। ডাঃ ভুৱনেশ্বৰ বৰুৱাৰ ঘৰৰ পৰা চন্দ্ৰ লীলাধৰ বৰুৱাৰ ওচৰলৈ গৈছিল। তেওঁৰ নঙলাতে চাইকেলখন আওজাই তলা চাবি লগাই ভিতৰ পোৱাত বৰুৱা আৰু তেওঁৰ পত্নী গিৰিজা বৰুৱাই চিৰাচৰিত অতি উষ্ম অভ্যৰ্থনা জনাইছিল। তাৰ পাছত ইটো সিটো কুশল মংগল আদি ঘৰুৱা কথা পতাৰ পাছত চন্দ্ৰই তাইৰ আগমনৰ উদ্দেশ্য জনাইছিল। আপোনালোকে বোধহয় গম পাইছেই যে আমি বহুদিনৰ মূৰত পুনৰ মহিলা সমিতিৰ অধিৱেশন পাতিবলৈ ওলাইছোঁ। তাত আমি এখন নতুন নিয়মাৱলী ৰচনা কৰিব খুজিছোঁ। ডাক্তৰ বৰুৱাই ক'লে যে অসম প্ৰাদেশিক কংগ্ৰেছৰ নিয়মৰ অনুৰূপ সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰ নিয়মাৱলী এখন আমিও ৰচনা কৰিব লাগে। তেখেতে আপোনাৰ ওচৰলৈ আহিবলৈ ক'লে। আপুনি বোলে এই বিষয়ত উপযুক্ত মানুহ। কিন্তু কেৱল এইবাবেই নহয়, আমাৰ অধিৱেশনখন যাতে আপোনালোকে দিহা পৰামৰ্শ আদি দি নানা ধৰণে সহায় কৰে, সেই খাটনি ধৰিবলৈও আহিছোঁ। লীলাধৰ বৰুৱাই হাস্যমুখে ক'লে, আপোনাৰ যি কামতে সহায় বিচাৰে সেই কামতেই যে মোৰ পৰা শক্তিয়ে আতে মানে সহায় পাব, তাকতো আপুনি নজনা নহয়। আৰু আপুনি নিশ্চিন্ত থাকক, নিয়মাৱলীখন ৰচনা কৰাত মই সকলো ধৰণে সহায় কৰি দিম। চন্দ্ৰপ্ৰভাহঁতে আশা কৰা মতেই মহিলা সমিতিৰ অধিৱেশনখন সাফল্যমণ্ডিত হৈছিল। অসমৰ চাৰিও দিশৰ পৰা প্ৰতিনিধি আহি ভৰি পৰিছিল। গোটেই গুৱাহাটী চহৰতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল। অধিৱেশনৰ সভাপতি পদত বৰণ কৰা হৈছিল সুসাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীক। চৌধুৰীয়ে চন্দ্ৰক এবাৰ অকলশৰে লগ পাওঁতে ৰজনীৰ খবৰ লৈছিল আৰু তেওঁক গভীৰ সমবেদনা প্ৰকাশ কৰিছিল। চন্দ্ৰই মনতে বেজাৰৰ হাঁহি এটা মাৰি ভাবিছিল যে কিছুমান কথা পাহৰি থাকিব খুজিলেও পাহৰি থাকিব নোৱাৰি। বুকুৰ ঘা দুখৰক সযতনে ঢাকি ৰাখিলেও কিবাকৈ অপ্ৰত্যাশিত স্থানৰ পৰা আহি খোজ লাগেহি আৰু তাৰ পৰা তেজ নিগৰি ওলায়। ৰাজহুৱা কামত লাগি থাকি তাই ক'ৰবাত হাবিয়ে বননিয়ে বাটে পথে মানুহৰ ঘৰে ঘৰে বাউলি হৈ ঘূৰি ফুৰা ভনীয়েকজনীৰ শীৰ্ণ ক্লিষ্ট চেহেৰাৰ সেই ছবিটো মনৰ পৰা যে কেনেকৈ প্ৰাণপণে আঁতৰাই ৰাখিবৰ চেষ্টা নকৰে। মুখেৰে অৱশ্যে তাই নগেন চৌধুৰীৰ সহানুভূতিৰ শলাগ লৈছিল। কলিকতাত পঢ়ি থাকোঁতে ৰজনীয়ে আপোনাৰ দয়াৰ কথা মোলৈ চিঠিত লিখিছিল। ভৱিষ্যতে যাতে তাইৰ ডাক্তৰী প্ৰেক্টিছত সহায় হয়, তাৰ বাবে তাইক যে প্ৰভাৱশালী মানুহৰ লগত চা চিনাকি হোৱা আপুনি সহায় কৰিছিল, সেই কথা তাই মোলৈ লিখিছিল। কিন্তু কি হ'ব, কথাতে আছে নহয় যে দাতাই দিলেও বিধাতাই নিদিয়ে। অৱশ্যে পুনৰ সভাৰ কামত অতিপাত ব্যস্ত হৈ পৰিবলগীয়া হোৱাত চন্দ্ৰৰ বুকুৰ ঘা দুখৰৰ ওপৰত আকৌ সাময়িকভাৱে প্ৰলেপ পৰিছিল। মহিলা সমিতিৰ সেই অধিৱেশনত নানা প্ৰস্তাৱ লোৱা হৈছিল। তাই যেতিয়া এই প্ৰস্তাৱটো পঢ়িছিল, আজিৰ সভাই সমাজ কলংক আৰু হিন্দু ধৰ্মৰ ক'লা দাগ অস্পৃশ্যতা মহিলা সমাজৰ পৰা কাৰ্যকৰীভাৱে নিৰ্মূল কৰাৰ কামত ব্ৰতী হ'বলৈ প্ৰস্তাৱ লৈছে, তেতিয়া যি বিপুল হৰ্ষধ্বনি আৰু হাত চাপৰিৰ জাউৰি উঠিছিল, সি তাইৰ বুকুত মধুৰ সংগীতৰ মূৰ্ছনাৰ দৰেই খুন্দিয়াই গৈছিল। অস্পৃশ্যতা নিবাৰণ যে তাইৰ জীৱনৰ কিমান ডাঙৰ ব্ৰত। অধিৱেশনত নতুন নিয়মাৱলীৰ খচৰা দাঙি ধৰি চন্দ্ৰই উদাত্ত কণ্ঠেৰে কৈছিল, আইসকল, আমাৰ আগৰ নিয়মাৱলী মতে প্ৰদেশৰ সকলো গাঁও আৰু চহৰৰ সমিতিয়ে পোনে পোনে এটা নিৰ্ধাৰিত বৰঙণি দি অসম মহিলা সমিতিৰ অন্তৰ্ভুক্ত হ'ব লাগিছিল। এতিয়া সংশোধিত নিয়মাৱলী মতে এক মহকুমা এলেকাৰ সকলো গাঁও নগৰৰ প্ৰাথমিক মহিলা সমিতি, জিলা সমিতি, কাৰ্যালয়ৰ অন্তৰ্ভুক্ত হ'বলগীয়া হ'ব। এনেকুৱা নিয়মাৱলী ভাৰতবৰ্ষৰ কোনো মহিলা সমিতিৰে আজিলৈকে প্ৰচলিত হোৱা নাই। এই নিয়মাৱলী মতে গাঁও চহৰবোৰ সংগঠিত হোৱাত ই এখন যিকোনো শক্তিশালী অনুষ্ঠানৰ লগতে ফেৰ মাৰিব পৰা শক্তিশালী অনুষ্ঠান হৈ পৰিল। সেই অধিৱেশনত অসম মহিলা সমিতিৰ নতুন নামকৰণ হ'ল অসম প্ৰাদেশিক মহিলা সমিতি। চন্দ্ৰৰ এইবাৰ প্ৰাণত যি তৃপ্তি আৰু আনন্দৰ জোৱাৰ উঠিছিল, তাৰ প্ৰাবল্য আছিল আগৰ কেইখন অধিৱেশনতকৈও বহুত বেছি। কাৰণ এই অধিৱেশনত সিহঁতে লোৱা প্ৰস্তাৱ এটা তাতেই লগে লগে কাৰ্যকৰী কৰাও হৈ গৈছিল।
অধিৱেশনৰ প্ৰতিনিধিসকলৰ ভিতৰত যিসকল উচ্চ জাতি তেওঁলোকে নিজ জাতিৰ মহিলাসকলে ভগোৱা চাহ জলপান আৰু ভাত খাইছিল। সেই দৃশ্য চাই ভুৱনেশ্বৰী দেৱী গোস্বামী আৰু ইন্দুপ্ৰভাৰ লগত অলপ জিৰণি ল'বৰ বাবে এচুকত বহি থকা চন্দ্ৰৰ অন্তৰত আৱেগে খুন্দা মাৰি থৈ গৈছিল। তাইৰ চকুহাল সজল হৈ উঠিছিল। গান্ধীজীৰ আদৰ্শৰ ৰূপায়ণত সেয়া যেন তাইৰ প্ৰথম সফল পদক্ষেপ আছিল। এই অধিৱেশনত ভুৱনেশ্বৰী দেৱী গোস্বামীক সভানেত্ৰী আৰু চন্দ্ৰপ্ৰভা আৰু ইন্দুপ্ৰভাক যুটীয়া সম্পাদিকাত নিৰ্বাচিত কৰা হৈছিল। চন্দ্ৰই ইয়াৰ পাছত হাঁহি হাঁহি কৈছিল, হিন্দু, আমি দুই যুটীয়া প্ৰভাই মহিলা সমিতিৰ জেউতি দুগুণে বঢ়াই তুলিম। উত্তৰত ইন্দুপ্ৰভাই হাঁহি কৈছিল, পুষ্পৰ মাক স্বৰ্ণলতা বাইদেৱে হেনো কৈছিল, আপোনাৰ নামটো চন্দ্ৰপ্ৰভা নহয় সূৰ্যপ্ৰভাহে হ'ব লাগিছিল। মই যদি ইন্দুপ্ৰভা তেন্তে আপুনিতো মোৰ তুলনাত সূৰ্যপ্ৰভা হয়েই। ইতিমধ্যে অতুলে 1946 চনত কটনৰ পৰা BA পাছ কৰি উঠিছিল। খবৰটোৱে চন্দ্ৰৰ মনত বিবিধ আৱেগৰ জোৱাৰ তুলিছিল। আনন্দৰ লগত বিষাদ, গৌৰৱৰ লগত বিষাদ, আত্মতৃপ্তিৰ লগত বিষাদ। তাইৰ জীৱনৰ কথাবোৰ যে কিয় অবিমিশ্ৰ আনন্দৰ হ'ব নোৱাৰে। গৰ্ভত থকা সন্তানটোক জন্ম দি এদিন সেই সন্তানক তাই সমাজৰ উপযুক্ত মানুহ কৰি গঢ়ি তুলিবলৈ প্ৰত্যাহ্বান জনাই সিদিনা তাই দণ্ডিনাথৰ পৰামৰ্শ আওকাণ কৰি ভ্ৰূণ নষ্ট নকৰিলে। ৰক্ষণশীল সমাজৰ যি অভিশাপ বৰ্ষণ হ'ব তাৰ সমস্ত সম্ভাৱ্য ভয়ংকৰতাক তুচ্ছ কৰি তাই জন্ম দিলে এটা অবৈধ সন্তানক। তাৰ পাছত অৱধাৰিতভাৱেই তাই ধিকৃত আৰু লাঞ্ছিত হ'ল। কিন্তু আজি সেই নিন্দাৰ কংকৰময় পথ অতিক্ৰম কৰি আহি তাই মেৰী মাতাৰ শিশুৰ দৰে তাইৰো কিন্তু অতুলক সেইখন সমাজতে এখন গৌৰৱময় স্থান কৰি দিলে, যি সমাজে তাইক এদিন সেই অতুলৰ জন্মৰ বাবেই লেই চেই চেই কৰিছিল। চন্দ্ৰৰ মুখত গৌৰৱ আৰু তৃপ্তিৰ হাঁহি বিৰিঙি উঠিছিল। হেৰা ৰক্ষণশীল সমাজ, তোমাক পৰাস্ত কৰি মই কেনেকৈ বিজয়িনীৰ ৰূপেৰে আগুৱাই আহিলোঁ দেখিলানে? শত বাধা বিপত্তি সত্ত্বেও পংকৰ মাজৰ পৰা কেনেকৈ পংকজ প্ৰস্ফুটিত কৰি তুলিলোঁ দেখিলানে? কিন্তু সেই আনন্দৰ মাজতো যে বিষাদৰ সুৰটো অন্তৰালত বাজিয়ে আছে। অতুলৰ BA পাছ কৰাৰ খবৰটো পাই দণ্ডিনাথৰো প্ৰাণত নিশ্চয় আনন্দৰ জোৱাৰ উঠিব। অতুলক এবাৰ চাবলৈ মনটো নিশ্চয় আকুলি বিকুলি উঠিব। কিন্তু সিটো মৰিলেও দণ্ডিনাথক দেখা নকৰে। মেট্ৰিক পাছ কৰি উঠাৰ পাছত চন্দ্ৰই এবাৰ তাক কৈ চাইছিল, সি এবাৰ দেউতাকক দেখা কৰি নাহে কিয়। ইতিমধ্যে নিজৰ জন্ম বৃত্তান্ত জনা অতুলৰ বাবে ঘটনাটো লাহে লাহে সহনীয় হৈ আহিছিল। গতিকে সেই সাহতে চন্দ্ৰই প্ৰস্তাৱটো উত্থাপন কৰিছিল। কিন্তু কথাটো শুনাৰ লগে লগে অতুলৰ শান্ত নম্ৰ কিশোৰ কমনীয় সুন্দৰ মুখখনলৈ এক ধৰণৰ পৰিৱৰ্তন আহি গৈছিল। সি অন্তৰৰ পুঞ্জীভূত সমস্ত জ্বালা বঞ্চনা আৰু অপ্ৰাপ্তিৰ বেদনা অপমানৰ তীব্ৰতা কণ্ঠত উদ্গৰি মাকক কৈছিল, মই যদি দণ্ডিনাথ কলিতাৰ ওচৰলৈ পুত্ৰ পৰিচয় দি যাব লাগে তেন্তে সেই মৰ্মে তুমি এখন চাৰ্টিফিকেট লিখি দিয়া আই। নহ'লেনো তেওঁ মোক নিজৰ পুত্ৰ বুলি কেনেকৈ চিনি পাব? চন্দ্ৰৰ দীৰ্ঘ শ্বাসটোৰ অনুৰণন বহুত পৰলৈকে যেন ঘৰটোৰ ভিতৰত ধ্বনিত প্ৰতিধ্বনিত হৈ ৰ'ল। বহুদিনৰ বিৰতিৰ মূৰত গুৱাহাটীত মহিলা সমিতি অধিৱেশন অনুষ্ঠিত হোৱাত স্বাভাৱিকতেই তাত কিছু আঁসোৱাহ ৰৈ গৈছিল। কাৰণ ইমান দিনে স্বাধীনতা আন্দোলনত মহিলাসকল লাগি থকাৰ বাবে সাংগঠনিক দিশত কিছু হুলুক ধুলুক অৱস্থাৰ সৃষ্টি হৈছিল। গতিকে গুৱাহাটী অধিৱেশনত সমিতিৰ কাৰ্যকৰী সমিতিয়ে ঠিক কৰিলে যে 2 বছৰত অধিৱেশনত প্ৰস্তাৱিত আঁচনিবোৰৰ সফল ৰূপায়ণত নিষ্ঠাৰে লাগি থাকি সংগঠনটো মজবুত কৰি 1947 চনত নগাঁৱত এখন পূৰ্ণাংগ ৰূপৰ অধিৱেশন পাতিব লাগিব। চন্দ্ৰই ঠিক কৰিলে যে তাই যেতিয়া পুনৰ যুটীয়া সম্পাদিকাৰ বাবটো লৈ সক্ৰিয়ভাৱে মহিলা সমিতিৰ কামত লাগিবলৈ ঠিক কৰিলেই তাৰ পাছত আৰু ঘৰখনৰ কথাকে চিন্তা কৰি কৰি আধা দুখৰীয়াকৈ ৰাজহুৱা কাম কৰা উচিত নহ'ব। আৰু ঘৰৰ কথা চিন্তা কৰি তাই কৰিবই বা কি? যিবোৰ সমস্যা সমাধানৰ উপায় একমাত্ৰ ভগৱান,
মানুহৰ হাতত যাৰ কোনো উপায়েই নাই সেই সমস্যাবোৰ পাহৰি থকাৰ চেষ্টা চলোৱাই উচিত। যি হ'বলগীয়া আছে হ'বই, কিন্তু মহিলা সমিতিৰ কৰিবলগীয়া কাম বহুত আছে। তাত বহুতৰ কল্যাণ নিহিত হৈ আছে। তাই অকলেই হওক বা ইন্দুপ্ৰভাক লগত লৈয়েই হওক, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি মহিলা সমিতিৰ সংগঠনটোক মজবুত কৰি তুলিবই লাগিব। চন্দ্ৰই পৰম আনন্দেৰে দেখিলে যে তাইৰ কথাত সমিতিৰ সদস্যসকলেও অতি আন্তৰিকতাৰে সমৰ্থন জনাইছে। বাইদেউ, আমি নিজে নগ'লে কিন্তু সংগঠনৰ কাম ঠিকমতে নহ'ব। নিজে চাৰিওপিনে ঘূৰিপকি ফুৰিলেহে কাম সিজিব। সকলোৰে মুখত সেই একেই কথা। তাৰ পাছত যেতিয়া 1947 চনৰ ডিচেম্বৰ মাহত নগাঁৱত ঊষা বৰঠাকুৰৰ নেতৃত্বত অসম প্ৰাদেশিক মহিলা সমিতিৰ পূৰ্ণাংগ অধিৱেশনখন বহিছিল, তেতিয়া তাত সভাৰ পিছৰ আজৰি পৰত অন্যান্য প্ৰতিনিধিসকলৰ লগত বহি সেইসকলৰ আগত তেওঁলোকে নিজৰ নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণাইছিল। ইন্দুপ্ৰভা বৰুৱাই কৈছিল, কামৰূপৰ এখন অতি পিছপৰা গাঁৱলৈ গৈছিলোঁ। মই শইকীয়ানী বাইদেউ আৰু আমাৰ দুগৰাকী সহকৰ্মী জীপ এখন যোগাৰ কৰি গৈছিলোঁ। বাট পথ বেয়া, মাজে মাজে পথাৰৰ মাজেৰেও যাব লগা হয়। জীপৰ শব্দ শুনি সৰু সৰু ল'ৰা ছোৱালীবোৰে আহি বেৰি ধৰেহি, তবত লাগি চাই থাকে। সিহঁতে যেন কেতিয়াও নেদেখা নুশুনা বস্তু এটাহে দেখিবলৈ পাইছে। কিছুমানে আকৌ জীপখনকে চুই চাইছে। কিন্তু সেই ল'ৰা ছোৱালীবোৰক দেখি ইমান যে দুখ লাগিল। বেছিভাগৰে পিন্ধনত ফটা চিটা কাপোৰ। আমাৰ দেশখন যে সঁচাই ইমান দুখীয়া, ইমান পিছপৰা। আমি পতা মিটিঙলৈ দুই এজনী বয়সীয়াল তিৰোতাৰ বাহিৰে আন কম বয়সীয়া তিৰোতা আহিবই খোজা নাছিল। তাৰ মাজতে কেইগৰাকীমানে আমাক কি সুধিছিল জানেনে? বোলে, তোমালোক গুৱাহাটীৰ পৰা আহিছা নেকি? তোমালোকৰ লগত গান্ধী বাপুৰ তিৰোতাও আহিছে নেকি? কথা শুনি হাঁহিমে নে কান্দিমে বুজিবই নোৱাৰোঁ। যি হওক, তাৰপিছত মিটিঙৰ কথা তেওঁলোকে কয়, আমিনো ঘৰৰ ভিতৰত থকা মানুহে এইগিলাখন কি বুজো মাইহঁত? মাতিছা বাবে আহিছোঁ, তোহনাক চাবলৈ আহিছোঁ, দেখি ভাল পাইছোঁ, আৰু বা কেতিয়া দেখা পাম। ইন্দুপ্ৰভাৰ কথাৰ মাজত ললিতা ফুকনে মাত লগাই কৈছিল, ইন্দু, সেইবাৰৰ ঘটনাটো মনত পৰেনে? এই মঙলদৈৰ পিনে যে মহিলা সমিতিৰ সংগঠনলৈ গৈছিলোঁ। উভতি আহি 5 বজাত আমি আমিন গাঁৱত শেষ ফেৰীখন ধৰি পাণ্ডু পাই গুৱাহাটীলৈ অহাৰ কথা। কিন্তু বাটত জীয়া মাছ আৰু টাটকা শাক পাচলি দেখি তোমাৰ বাহিৰে বাকীবোৰে লোভত ৰ'ব নোৱাৰি জীপ ৰখাই সেইবোৰ কিনিবলৈ ধৰিলোঁ। পিছে লোভৰ ফল হাতে হাতে পালোঁ। শেষ ফেৰীখনো গুচি গৈছিল। এতিয়া এই বিশাল ব্ৰহ্মপুত্ৰখন নাৱেৰে পাৰ হ'ব লাগিব। তাতে সন্ধিয়া হৈছে। নাৱত উঠিবলৈ মোৰ যে কি ভয় লাগে। কিন্তু কি কৰিম, ব্ৰহ্মপুত্ৰ পাৰ হোৱাৰ আৰুতো কোনো উপায় নাই। মই যে সিদিনা নাৱত যিমান দেৱ দেৱীৰ নাম মনত পৰে, সকলোৰে নাম লৈ নদীখন সুকলমে পাৰ কৰাবলৈ কিমান যে প্ৰাৰ্থনা কৰিছিলোঁ। সকলোৰে এনেধৰণৰ নানা কথা বতৰা হাঁহি তামাচাত চন্দ্ৰই মাজে মাজে যোগ দিলেও একোবাৰ তাইৰ বুকুখন অসহ্য যন্ত্ৰণাত ধৰফৰাই উঠিছিল। কিছুদিন আগতে ৰজনীৰ গৌৰৱ আৰু কলংক মিহলি অদ্ভুত জীৱনটোৰ ইতি পৰিছিল। ইমান পৰে শ্ৰোতাসকলে নিৰুপমা বৰগোহাঁই ৰচিত উপন্যাস অভিযাত্ৰীৰ ধাৰাবাহিক পাঠৰ ৪৫০তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে জলি ভট্টাচাৰ্যই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে চন্দ্ৰপ্ৰিয়া প্ৰণামী বৰা, ডাঃ ভুৱনেশ্বৰ বৰুৱা অৱনী বৰা, লীলাধৰ বৰুৱা, ঝুনা কংকন ভূঞা, ইন্দুপ্ৰভা তুলিকা ভৰদ্বাজ, অতুল, ৰত্ন দাস, গাঁৱৰ মহিলা মীনাক্ষী দেৱী আৰু আন আন চৰিত্ৰত পৰিস্মিতা দিহিঙীয়া আৰু কৃতাঞ্জলি বৰ্মনে। সংগীত মনদীপ আৰু মনমিত মহন্তৰ। জলি ভট্টাচাৰ্যৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা য়াংছেন শ্বেৰপাৰ। উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে। শ্ৰোতাসকলক এতিয়া শুনাবলৈ লৈছোঁ জ্ঞানদা কাকতিৰ কণ্ঠৰ আধুনিক গীত।
বরেনরে বালিতে বিরিনাই বিনালে বরেনরে বালিতে বিরিনাই বিনালে কুহুমারি উড়িলে ফুল কুহুমারি উড়িলে ফুল পশ্চিমৰ পশুবাই বুকু মোৰ কপালে হিয়াই হেৰুৱালে কুহুমাৰি উৰিলে ফুল কুহুমাৰি উৰিলে ফুল এজোলা দুজোলা শিমলুৰে তোলা কলৈ উৰি উৰি গ'ল কলৈ উৰি উৰি গ'ল পানী ভাঙি ভাঙি টুলুঙা নাৱতে চেনাই মোৰ নেদেখা হ'ল চেনাই মোৰ নেদেখা হ'ল এহালি বগলী লাহেকৈ উৰিলে সাজৰে সময় হ'ল কিনো ভাবি গুণি কাকেনো কুমৰি হিয়া মৰু তলা কিনো চলতে কেতিয়া পিন্ধিলে কিনো চলতে কেতিয়া পিন্ধিলে হিয়াত মৰমৰে ফুলেহে বিন্ধিলে জুৰুলা কৰিলে নেপালো বিচৰা ফুল কুহুমাৰি উৰিলে ফুল কুহুমাৰি উৰিলে ফুল বৰনৰে বালিতে বিৰিনাই বিনালে কুহুমাৰি উৰিলে ফুল কুহুমাৰি উৰিলে ফুল শ্ৰোতাসকলে আধুনিক গীত শুনিছে জ্ঞানদা কাকতিৰ কণ্ঠত। কাহত কলচি হালি জালি কোন মেনকা হে খোজত কিনো নাচন ভমক চকুত সপোন ভাহে কোন মেনকা আহে কাহত কলচি হালি জালি কোন মেনকা হে খোজত কিনো নাচন ভমক চকুত সপোন ভাহে কোন মেনকা আহে খোপাত গোজা মালতী পাহি গোন্ধত নামল মন ওঠাত খনা বৰহম থুৰি নখত যে তোকাৰ সোণ বৰণীয়া মুগা বসনত দেহাৰে জেউতি চৰে কোন মেনকা আহে কোন মেনকা আহে প্ৰথম ৰুৱা আলিৰ ওপৰত কাৰ শুব লাগি জাকৰুৱা গাভৰু
মেনকা আহে খোজত কিনো নাচন ভ্ৰমক চকুত সপোন ভাহে অ কোন মেনকা আহে। জ্ঞানদা কাকতিৰ কণ্ঠৰ গীতটিৰে আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।